নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সুখবৰ আছে। ৰাজ্যৰ 10,000 চৰকাৰী কৰ্মচাৰীয়ে নতুনকৈ OPS অৰ্থাৎ পুৰণি পেঞ্চন ব্যৱস্থাৰ সুবিধা লাভ কৰিব। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, মুখ্যমন্ত্ৰীৰো প্ৰতিশ্ৰুতি। OPSত সোমাব 10 সহস্ৰাধিক চৰকাৰী কৰ্মচাৰী। ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা উকলিব জানুৱাৰীত। ৰাজ্যৰ 10 সহস্ৰাধিক চৰকাৰী কৰ্মচাৰী NPSৰ পৰা OPS ব্যৱস্থাত অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। উল্লেখযোগ্য যে বিত্ত বিভাগে যোৱা 9 জানুৱাৰীত জাৰি কৰা এক নিৰ্দেশনাত উচ্চ ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে আদেশৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ 6 মাহৰ ভিতৰত ক্ষীপ্ৰতাৰে তথা অগ্ৰাধিকাৰ ভিত্তিত উক্ত কৰ্মচাৰীসকলক NPSৰ পৰা OPS ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰি 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। অসমৰ লগতে দেশৰ চৰকাৰী কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে। ৰাজ্যত 2005 চনৰ জানুৱাৰী মাহৰ পূৰ্বে প্ৰায় 10 সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল যদিও ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে সেই পদসমূহৰ নিযুক্তি হৈছিল 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত। অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে তেওঁলোক OPS ব্যৱস্থাত থাকিলেহেঁতেন। কিন্তু চৰকাৰৰ ভুলৰ বাবে নিযুক্তি পলম হোৱাত তেওঁলোক NPS ব্যৱস্থাত সোমাই পৰাত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ বাবে একাংশ চৰকাৰী কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে তেওঁলোকৰ ক্ষেত্ৰত 6 মাহৰ ভিতৰত ক্ষীপ্ৰতাৰে সিদ্ধান্ত ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। যোৱা বছৰৰ 27 জুলাইত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি এই সময়সীমা থাকিব 2025 চনৰ জানুৱাৰী মাহলৈ। অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰৰ হেমাহিৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা NPSত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চৰকাৰী কৰ্মচাৰীসকলক OPS ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। উল্লেখযোগ্য যে যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনা কালত এই কৰ্মচাৰীসকলক OPSত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত NPSত সোমাই থকা প্ৰায় 10 সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীয়ে OPSত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব লাগিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সুখবৰ যে ৰাজ্যৰ 10,000 চৰকাৰী কৰ্মচাৰীয়ে নতুনকৈ OPSৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।